Hello students, welcome to eVidya Assam. Metric পৰীক্ষাত অহা আৰু এটা কুৱেশ্যন লৈ আহিছো। কুৱেশ্যনটো পলিনমিয়েল চেপ্টাৰটোৰ পৰা লোৱা হৈছে। আলফা আৰু বিটা দুটা জিৰ' বুলি কৈ দিছে আমাক এই পলিনমিয়েলটো। মানে এই বহুপদটোৰ মই ইংলিছ আছামিজ দুইটা লেংগুৱেজতে পঢ়াওঁ। এই পলিনমিয়েল মানে বহুপদটোৰ আলফা আৰু বিটা দুটা শূন্য বুলি কৈ দিছে, জিৰ' বুলি কৈ দিছে। আৰু আমাক কৈ দিছে যে আলফা প্লাছ বিটা ইকুৱেল টু জিৰ'। আলফা প্লাছ বিটা ইকুৱেল টু জিৰ' মানে শূন্য দুটাৰ যোগফলটো জিৰ', ঠিক আছে? মানে সাম অফ দা জিৰ'টো জিৰ' হয়। সাম অফ দা জিৰ'ৰ ফৰ্মুলা মই আগৰ শৰ্টছবোৰত দিয়া আছিলো, কি আছিলে মাইনাছ বি বাই এ। এতিয়া বি আৰু এ কি হয় সেইটো মই পলিনমিয়েলটোৰ পৰাহে ওলাব, মই দেখুৱাম এতিয়া কেনেকে উলিয়াই। আচ্ছা, তেতিয়াহ'লে বিৰ মানটো সুধিছে আমাক, বিৰ ভেলু ফাইন কৰিব কৈছে। বহুত চিম্পল কুৱেশ্যন হয়। গতিকে SSLC এক্সামত যিহেতু তোমালোকে জানা 45টা MCQ আহে, তাৰ কাৰণে মই MCQ খিনি লৈ আহিছো যাতে এইখিনি তোমালোকক আহিবলগীয়া পৰীক্ষাবোৰত সহায় কৰিব। px পলিনমিয়েলটো লিখি লৈছো 4x স্কোৱাৰ প্লাছ bx প্লাছ 9। এতিয়া যিটো x স্কোৱাৰ আছে, x স্কোৱাৰৰ যিটো সহগ মানে x স্কোৱাৰৰ কোফিচিয়েণ্ট তাক আমি a বুলি কওঁ, ঠিক আছে? এইবোৰ এটা ডিনোটেশ্যন হয়। x ৰ সহগ মানে x ৰ কোফিচিয়েণ্ট কিমান b, b টো ভেলু আজি b এ হয়। মানে x ৰ লগত যিটো নাম্বাৰ থাকিব তাক আমি b বুলি কওঁ, আৰু সেই b ৰ ভেলুটো আজি b এ হয়, এইটো উলিয়াব লাগিব তাত। আৰু কনষ্টান্ট হ'ল আমাৰ 9, সেইটোক আমি কনষ্টান্ট বুলি কওঁ। আমাক দি দিছে সাম অফ দা জিৰ'টো কিমান হয়, জিৰ', মানে আলফা প্লাছ বিটা জিৰ'। সাম অফ দা জিৰ'ৰ ফৰ্মুলা হয়টো মাইনাছ বি বাই এ ইকুৱেল টু জিৰ'। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, এইটো ইয়াত ডিভাইড হৈ আছে, ইফালে পঠিয়াই দিম, মাল্টিপ্লাই হৈ যাব। মাইনাছ বি ইকুৱেল টু জিৰ' ইনটু এ মাইনাছ বি ইকুৱেল টু জিৰ' ইনটু এৰ ভেলু কিমান আছিলে 4, মাইনাছ বি ইকুৱেল টু জিৰ' ইনটু 4 জিৰ', মাইনাছ তালে দি দিম, দিলেও জিৰ'টো কোনো মাইনাছৰ কথা নাথাকে, আনচাৰটো বিৰ কিমান হৈ যাব, জিৰ' হৈ যাব। বিৰ ভেলুটো হৈ যাব আমাৰ জিৰ', ঠিক আছে? গতিকে ষ্টুডেণ্টছ, তোমালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পোৱা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।